Hello guys, good morning and welcome to my channel. Moi এটা ভিডিও লৈ আপোনালোকক আকবাৰ স্বাগতম জনাইছো। হয়। আজি খেতে বিশেষ ভিডিও হ'ব কাৰণে কৈ আছে মানে যোনে মোৰ ভিডিও চাই থাকা বা গণবাই মোৰ এটা পুখুৰী আছে। সো আজি মাছ মাৰিছে তাতে। তো কিমান মাছ পায়, কিমান মাছ বেচো আৰু কেই টকা পাও গোটেইখিনি কৈ আছো নেকি। গোটেইকেইটা মাছ হয়তো নিব পাৰো চাও কি হয়। তো তাতে বৰ্তমান জাল মাৰি আছে পুখুৰীত। বেপাৰীয়ে এইবিলাক বেপাৰী দেখিছে নে বেপাৰীয়ে জাল মাৰি আছে। তো কিমান মাছ পাও কি পাও গোটেইখিনি আপোনালোকক দেখাই আছো নে। এখানে ফার্স্ট জাল দানা কি বা মাছ আহে বৰালি ছোৱালী আহি যাব পাৰে বানপানী সোমোৱা মাছ পুখুৰী না বানপানীত বৰালি মাছ আহি কিনে সোমাই যাব পাৰে চন্দা মাছ কিনে চাওঁ কিমান দাম জাল দানা বললি হয় না এটা বৰালি মাছ মানে আছে বানপানীত সোমাইছে বৰালি চন্দাকেইটা খুৱাই দিছিলি নে চন্দাকেইটা খুৱাই দিছিলি নে এই বানপানীৰ পিছত না না এই চন্দা ডাঙৰকেইটা ধৰ সৰুকেইটা নহ'লেও সেইকেইটা ধৰ হা নাই দানা খাইছিল না এই দানা খুৱাইছিলো না চন্দা এইটো বৰালি হা বৰালিটো খাব লাগিব বৰালি মাছ খাবাই নাপায় চালা মাছবিলাক জাবৰত থাকে না পৰিষ্কাৰ পৰিষ্কাৰকে ধৰা দিয়ে কিয় বাৰ মানে এই ডুমটো আছে ডুমৰ তলেদি চব মাছ বৰালি লেটা লেটা বুলি লেটা লেটা বুলি লেটা বন্ধি এটা চালগানি এই হয় তাই দীঘল দীঘল কেইটা নেক্সট হা পুখুৰীত নে জীৱনৰ আৰি মাছ দেখিছিলি হে সেই চাও থাকা খান গুচাই পেলাই আৰি মাছৰ নাচন দেখাই আছে তলত মৃগ চানা এটা আছে ডাঙৰ নহয় আগতে মই এইকেইটা মাছ ধৰিছিলো মাছ বুলিছিলো
তোৰ কষ্ট মোৰো কষ্ট আজি না হ'ব দে সময় কম পাওঁ আমি পকা গৈছোঁ লাগিব মোৱা মাছ কিমান 16 কেজি আমাৰ লৈছে নেকি সেইকেইটা লো 16 কেজি চনা মাছ এইফালে আছে আমাৰ অতি ডাঙৰ মাছ খুলবা নোৱাৰা খুল দিব সিপিনে ডাৰ মাৰিব মাছ গতিকে এইটো আৰি মাছ আছে আৰি মাছ এইটো আৰি বৰালি হ'বনে এইকেইটা হ'ব দে আৰিটো খাই ভাল লাগে ঠাণ্ডা লাগবে নেকি ঠাণ্ডা ৰাখবি নেকি খাই যাব পাৰা মুখ নধৰিবি মই কামুৰি এৰি দিছি হ'ব নে ডাঙৰ চাই ডাঙৰ নাই আৰু দুটা দিম কেজি বাপৰে বাপ এইটো লগতে জোখকে আৰু এটাই আছে নেকি আৰু এটা আৰু চন্দা নাই চাগে চন্দা কিমান হ'ল চন্দা সৰু ৰৌ 4.5 কেজি তো গাইছ এতিয়া মাছখিনি হিচাপটো এতিয়া নিদিওঁ আৰু দুপৰীয়া আকৌ মাৰিব মানে এবাৰ পুৰা মাছটো উঠাই চাফা কৰি দিম মানে যেতিয়াৰ পুখুৰী খান্দিছিলোঁ 2015 নে 14 তেতিয়াৰ পৰা এনেকৈ আছে চ' এইবাৰ পুৰা মাছ গোটেই চব মাছ উঠাই দিম পানীটো চাফা কৰিব লাগিব তাৰপিছত নতুনকৈ প্ৰজেক্ট ইয়াতে ষ্টাৰ্ট কৰিব লাগিব চ' আকৌ দুপৰীয়া আকৌ মাৰিব আকৌ মাছ উঠাব চ' চব হিচাপ কেনেকুৱা কি হ'ল কিমান মাছ পালোঁ কিমান পইচা পালোঁ ন এনেই দি থোৱা মাছত কিমান পইচা পালোঁ চ' গোটেইখিনি দেখাম নেকি গাইছ মানে মাছ মাৰি আহিলোঁ পুখুৰীৰ পৰা আৰু মানে আপোনালোকক যে কৈছিলোঁ নেক্সট টাইম গোটেইখিনি বস্তু দেখাম মানে মাছটো নামাৰিলে আজি মাছ নামাৰিলে আৰু দুদিন পিছতে মাছটো মাৰিব চ' সেইকাৰণে আপোনালোকক মই গোটেই হিচাপটো দিব নোৱাৰিম যে কিমান লাভ হ'ল কিমান খৰচা হ'ল গোটেইখিনি মই হিচাপ দিব নোৱাৰিম তথাপিও থুলমূল হিচাপ এটা দিব পাৰিম মই আপোনালোকক যিহেতু আপোনালোকৰ মোৰ লগত জড়িত হৈছে মই এইবাৰ মানে পুখুৰীটোৰ মেইন অংক আছিল এইবাৰ পুখুৰীটো মানে চাফা কৰা পুখুৰীটো চাফা কৰি কিনে এবাৰ চব বস্তুবিলাক ওলাই দিব লাগে মাছটো মানে ওলাই দি চব পানীটো পূৰা পৰিষ্কাৰ কৰি এইবাৰৰ পৰা মানে নতুন ধৰণত নতুন পদ্ধতিৰে মাছটো দিব লাগিব যাতে এইবাৰৰ পৰা প্ৰফিট বেছি ল'বৰ কাৰণে পাৰি নেকি কাৰণ বিজনেছ যদি কৰিব লাগে প্ৰফিটটো চাব লাগিব হয় নাই চ' লছ কৰি নহয় চ' তথাপিও বাৰু এইটো দেখাই দিওঁ
তো আমি সেনেকুৱা ইয়াতে বহুত মাছৰ দামটো বৰ্তমান বহুত কমি আছে আৰু কমি আছে মানে এবাৰ মাছৰটো আমাৰ মাছটো এবাৰ বহুত বেয়া হৈছে বানপানীত যিমান মাছ দিছিলোঁ চব মাছ উঠি গৈছে বাকী যিখিনি মাছ আছিলে মাছটো চাইজ একদম বেয়া আৰু আপোনালোকে চাব যদি এটা মাছ কিলো হয় তেতিয়া কিলো আপোনালোকে 200 টকা পাব হৈ গ'ল যদি এটা মাছ আধা কিলো হয় তেতিয়া দুটা মাছ মিলি কিনে আপুনি কিলো 160 বা 180 পাব সেনেকুৱা হিচাপত আমাৰ ইয়াতে মানে ৰেটটো চলে আৰু এনেকুৱা মানে যদি কেজি মাছ হয় ভাল মাছ হয় তেতিয়া দাম বেছি দিয়ে আমাৰ মাছবোৰ এবাৰ বহুত মানে বেয়াই হৈছে বুলি ক'ব লাগিব উপায় নাই তো মোৱা মাছ আমি দিছিলোঁ মোৱা মাছৰ বানপানীত সোমাইছে বহুত মাছ হৈ সৰু সৰু আছিল তাৰপিছত আমি 16 কেজি তাৰপিছতে চন্দা মাছটো 11 কেজি হৈছে যদিও 11 কেজি হৈছে এটা 11 কেজি নহয় বহুত মাছৰ ভিতৰত 11 কেজি হৈছে সৰু সৰু হৈ আছিল চন্দা আপোনালোকে দেখা পাইছিলে বাৰু এনেকুৱাকৈ বাকী আৰু সৰু যিমান ৰৌ মিৰ্গা যিটো মিডিয়াম চাইজ আছিল আধা কেজি টাইপৰ চাইজৰ সেইটো আছিল আপোনাৰ 4 কেজি 500 হৈছিল মানে 4.5 কেজি ওজন হৈছিল এনেকুৱাকৈ আৰু যিটো ডাঙৰ চাইজৰ ৰৌ আছিল ডাঙৰ চাইজৰ ৰৌ মানে অকল ৰৌ বুলি নহয় ৰৌ আৰু মিৰ্গা বেলেগ নাই চিলভাৰ মাছ নাই আৰু ৰৌ আৰু মিৰ্গা সেইটো আছিল 3 কেজি 700 সেইখিনিয়ে হৈছে মানে দামটো ক'ব গ'লে আৰু মোৱাত এই 12 কি বুলি কয় 1200 টকা ইয়াতে 1700 টকা এই চন্দা 1700 টকা সৰু মাছৰ 550 টকা ইয়াতে 555 টকা সেনেকুৱাকৈ এইখিনি দাম পাইছোঁ আৰু খৰচটো ক'ব গ'লে খৰচ অলপ মিনিমাম হৈছিলে অলপ হৈছে আৰু খৰচ বাকী আৰু মই নেক্সট ভিডিঅ'ত যেতিয়া মানে মাছ পুৰা কমপ্লিটলি বেচা শেষ হয় তেতিয়া মই আপোনালোকক কিমান খৰচা হ'ল কিমান লাভ হ'ল কিমান লাভত থাকিল মোৰ গোটেইখিনি কম লাভ বহুত এবাৰ নহয় এইটো মই গেৰাণ্টি দিম যোৱাবাৰ মাছ বেচিছোঁ যোৱাবাৰ লাভ হৈছিলে কিন্তু যোৱাবাৰ এনেকুৱা টাইপৰ মই ভিডিঅ' বনোৱাই নাছিলোঁ যোৱাবাৰ দিব নহ'লে এইবাৰ মানে মাছটো বহুত বেয়া মাছ মানে প্ৰথম যেতিয়া আপোনালোকে ভিডিঅ' যদি চাই মই ডিছক্ৰিপশ্যন লিংক দি আছোঁ আপোনালোকে চাব মই ৰঙিয়া গৈছিলোঁ ৰাতিপুৱা 3টা বজাতে উঠি তো তাৰ পৰা মই মাছ আনি দিছিলোঁ যে বানপানীত চব উঠি গ'লো তো মাছৰ ইমান বেনিফিট মানে এইবাৰ নহ'লে চ' সেইকাৰণে এইখিনি আৰু মাছৰ আৰু খৰচো বহুত মানে দানা খুৱাইছোঁ অলপ কি খৰচা হৈছে বাকীখিনি মই নেক্সট ভিডিঅ'ত কৈ আছোঁ তো অপেক্ষা কৰি থাকিব সেই ভিডিঅ'টো অহালৈকে আৰু আপোনালোকে যদি এইবাৰ মাছ দিম বুলি ভাবিছে তো চেনেলটোত কণ্টিনিউ কৰিব তো মই পুখুৰীৰ লগত কি প্ৰজেক্ট কৰোঁ তো এইটো চেনেলত আহিব আৰু মোৰ নতুন আৰু এটা চেনেল কৰিছোঁ জাৰ্নি উইথ চিন্ময় বুলি মই ডেইলি লাইফৰ ভিডিঅ' দি আছোঁ নেকি তো তাতে যাই কিনে আপোনালোকে চাবৰ কাৰণে পায় আৰু মই আজি বানপানী কি বুলি আমাৰ বৰষুণত মানে ধুমুহাত বহুত ক্ষতি হৈছে তো তাৰ ভিডিঅ' মই ওলাই দিছোঁ জাৰ্নি উইথ চিন্ময় ডিছক্ৰিপশ্যন লিংক আছে গৈ কিনে চাবৰ কাৰণে পায় তো বাই বাই